নমস্কাৰ। এয়া আপোনালোকে দেখা পাইছে 4 জোপা বগেনভেলিয়াৰ মানে হেৰি আৰু কি বুলি কয়, এইটো কাটিং কৰি পেলাই ক্ৰাফটিং কৰি মানে ট্ৰাই কৰিছিলোঁ বস্তুটো হয় নে নহয়। বহুত দেখা পাওঁ ইউটিউবত, বহুত চেনেল, বহুতে বহুত ধৰণৰ কথা কয় আৰু তেনেকৈ মই ট্ৰাইও কৰিছিলোঁ, কিন্তু বহুতবাৰ মই তেনেকুৱা ৰিজাল্ট ফলাফল পোৱা নাই। কিন্তু এইবাৰ মানে আকৌ ট্ৰাই কৰিলোঁ, দেখা পালোঁ। মানে মই বেছি দিছিলোঁ, ছয়টামান ডাল কাটি পেলাই দিছিলোঁ, কিন্তু তাৰে মাজৰ পৰা 4টা ডালত ধুনীয়াকৈ আপোনালোকে দেখা পাইছে ইতিমধ্যে ধুনীয়াকৈ মানে পাত ওলাই পেলাই কুহি মেলি ওলাইছে। দেখা পাব ইয়াত ধুনীয়াকৈ ড্ৰাফটিং কৰি পেলাই তলৰ পৰা ছালটো এৰাই যেনেকৈ দিব লাগে তেনেকৈ দি দিছিলোঁ। আৰু প্ৰায় আজি 2 মাহ হ'ল। 2 মাহ পিছত চাওক ধুনীয়াকৈ পাত ওলাইছে আৰু শিপাখিনিও খুব ধুনীয়াকৈ ওলাইছে। এতিয়া জাষ্ট এইটো ওলাই পেলাই যদি আমি মাটিত ধুনীয়াকৈ লগাই দিওঁ, তেতিয়াহ'লে কিন্তু গছজোপা আৰামত বাচি যাব। তো এইটো চাওক, এই ধুনীয়াকৈ ইয়াৰ পৰা এনেকৈ আপোনালোকে কাটিং কৰিব পাৰে। আৰু কাটিং কৰি মই 1 ছেকেণ্ড দেখাই দিছোঁ। এনেকৈ আপোনালোকে কাটিং কৰিব পাৰে। এই যে ইয়াৰ পৰাও এতিয়া পাত ওলাব, দেখা পাব ইয়াৰ পৰাও এতিয়া পাত ওলাব। এইটো ওলাইছে। কি কৰিব লাগে, এই যে ইয়াৰ পৰা ছালখিনি এৰাই পেলাই এইটো জাষ্ট বটল, আমি পেলনীয়া বটল বহুত দেখাই পাওঁ, তাৰে মুখৰ এইখিনি কাটি পেলাই ওলোটাকৈ যদি আমি ইয়াত এনেকৈ দি থওঁ, তেতিয়াহ'লে ইয়াৰ কাঁইটবিলাক ৰাখিব, যাতে পানীত মানে ডুবি নাথাকে আৰু সেই কটা অংশখিনি যাতে পানীৰ তলত থাকি যায়। ঠিক তেনেকৈ এই যে এনেকৈ এইটোও কাটি দিছিলোঁ। এই চব খিয়া এইখিনি ওলাই আছে। আৰু আজি এনে বেলেগৰ ভিডিঅ' চাই ভাল লাগে, কিন্তু এতিয়া নিজে কৰাৰ পিছত যেতিয়া হৈছে বস্তুটো বহুতেই ভাল লাগিল। তাৰ কাৰণে জাষ্ট আপোনালোকৰ আগত বস্তুটো শ্বেয়াৰ কৰাৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। নমস্কাৰ।